আপুনি কালচাৰেল এফেয়াৰ্ছত চাকৰি কৰিছিলোঁ বুলি আমাৰ জ্ঞাত। তো চাকৰি জীৱনটোৰ পৰা মানে একেবাৰে আঁতৰি খেতি বাতি কৰি নিজক মানে স্বাধীনৰূপে প্ৰতিষ্ঠা কৰাৰ মানে সেই ধাৰণাটো কেনেকৈ আহিল? এই দক্ষিণ কোৰিয়াই অসমত ফুটবল খেলিবলৈ আহিছিলে হয় আৰু মোক পঠিয়াই দিছিলে চিলাপথাৰলৈ, কিন্তু সেইদিনাখন মই খেল চামেই। তেতিয়া আনন্দ বৰণ ভাকতী ADC আছিলে, তেখেতে ক'লে যে নাই তুমি যাব নোৱাৰিবা। মই বোলো মই চিলাপথাৰলৈ নাযাওঁ, মই এই খেলখন চামেই, কাৰণ মই এজন নিজে ফুটবলাৰ। তাৰপৰা মই চব খেল খেলোঁ, এতিয়া থ্ৰ'ৰ পৰা ধৰি জাম্পৰ পৰা ধৰি ৰাণৰ পৰা ধৰি চববিলাক খেলোঁ, মই বটিঙো কৰোঁ। গতিকে এনেকুৱাবিলাক এজন মানুহ মই, তেতিয়া মই ফুটবল খেলটো চামেই, গতিকে আপোনালোকে মোক বাধা নিদিব। বাধা নিদিলে তোমাৰ দিগদাৰ হ'ব। দিগদাৰটো একো নহয়, মই সমস্যাটো সমাধান কৰি দিম। লগে লগে মই চাকৰি নকৰোঁ বুলি আবেদনখন ৰুদ্ধ কৰোঁতে